নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত। এইটো ভিডিঅ'ত দেখুৱাম যে গুৱাহাটী ইউনিভাৰ্চিটিৰ ছাত্ৰ-ছাত্ৰীসকলে এক্সামিনেশ্যনৰ ফৰ্ম ফিল আপ কেনেকৈ কৰিব, বিশেষকৈ থাৰ্ড সেমিষ্টাৰৰ। বাকি সেমিষ্টাৰৰ যদি ফৰ্ম ফিল আপ কৰিব বিচাৰে বা চলি আছে, সিহঁতেও কিন্তু সেম প্ৰচেছতে সিহঁতৰ এক্সামিনেশ্যন ফৰ্ম ফিল আপ কৰিব পাৰিব। তাৰ কাৰণে আপোনালোকে গুৱাহাটী সামৰ পৰ্টেল বুলি গুগলত সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ পিছত এনেকুৱাকৈ ইণ্টাৰফেচ পাব। তাৰে পিছত আপুনি ষ্টুডেণ্ট সাইন ইন যিটো অপশ্যন দেখা পাইছে ষ্টুডেণ্ট পৰ্টেল, ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিলে আপুনি এনেকুৱা এখন ইণ্টাৰফেচ পাব। ইয়াত আপোনাৰ এনৰোলমেণ্ট নাম্বাৰ দিব লাগিব, ইয়াত পাছৱৰ্ড দিব লাগিব, তাৰপিছত আপুনি লগইনত ক্লিক কৰি দিব লাগিব। যেহেতু আপোনালোকে থাৰ্ড সেমিষ্টাৰত অলৰেডি ৰেজিষ্টাৰ হৈয়ে আছে এইটো পৰ্টেলত, সেয়েহে আপোনালোকে আপোনালোকৰ এনৰোলমেণ্ট নাম্বাৰটো আৰু পাছৱৰ্ডটো দি লগইনত ক্লিক কৰি দিব। যদি আপুনি পাছৱৰ্ড পাহৰি গৈছে তেনে ক্ষেত্ৰত আপুনি পাছৱৰ্ড ৰিছেট কৰি ল'ব। এইটো ভিডিঅ'ত দেখুওৱা আছে যে আপুনি যদি পাছৱৰ্ড পাহৰি গৈছে কেনেকৈ পাছৱৰ্ড ৰিছেট কৰিব। তো পাছৱৰ্ডটো ৰিছেট কৰাৰ পিছত আপুনি লগইন কৰি ল'ব। ইয়াত মোৰ এনৰোলমেণ্ট নাম্বাৰ আৰু পাছৱৰ্ডটো দি দিলোঁ, দি এতিয়া লগইনত ক্লিক কৰি দিম। তো লগইনত যেতিয়া ক্লিক কৰি দিলোঁ এনেকুৱা এখন ইণ্টাৰফেচ পালোঁ। আপোনালোকক কৈ দিওঁ যে আপোনালোকে এক্সামিনেশ্যন ফৰ্ম ফিল আপৰ আগত কোৰ্চ চিলেকশ্যন কৰিব লাগে। যদি আপোনালোকে এতিয়ালৈকে কোৰ্চ চিলেকশ্যন কৰা নাই, প্ৰথমতে আপুনি এই ভিডিঅ'টো চাই লওক। এই ভিডিঅ'টোত ডিটেইলছকৈ বুজাই দিয়া আছে ষ্টেপ বাই ষ্টেপ আপোনালোকে কেনেকৈ আপোনাৰ সেমিষ্টাৰৰ কোৰ্চ আপোনালোকে চিলেক্ট কৰিব পাৰিব। আপোনালোকক ইয়াত দেখুৱাই দিওঁ যে মোৰ ইয়াত কোৰ্চ চিলেকশ্যন হৈছে নে নাই। ইয়াৰ কাৰণে মই ইয়াত ক্লিক কৰি দিম। তো ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ পালোঁ। এতিয়া ইয়াত ক্লিক কৰি দিম। মই চাই আছোঁ যে মোৰ কোৰ্চ চিলেকশ্যন হৈছে নে নাই। তো ইয়াৰ পিছত এনেকুৱাকৈ ইণ্টাৰফেচ আহিব। মই তললৈ গুচি যাম। তললৈ গুচি গ'লে আপোনালোকে ইয়াত চাব পাৰে যে থাৰ্ড সেমিষ্টাৰৰ কোৰ্চ চিলেকশ্যন কৰা আছে অলৰেডি। আপোনালোকে চাব পাৰে যে থাৰ্ড সেমিষ্টাৰত অলৰেডি কোৰ্চ চিলেকশ্যন কৰি থৈছোঁ। ইয়াত কোৰ্চৰ নামকেইটা আছে। তাৰপিছত মই আকৌ ডেছবৰ্ডত গুচি যাম। তো ডেছবৰ্ডত গুচি যোৱাৰ পিছত আকৌ এনেকুৱাকৈ ইণ্টাৰফেচ পাম। তাৰে পিছত কি কৰিব লাগিব, ইয়াত ক্লিক কৰি দিম। আপোনালোকক আকৌ এবাৰ কৈ দিছোঁ যে আপোনালোকে প্ৰথম সেমিষ্টাৰত কোৰ্চ চিলেকশ্যন কৰি ল'ব, তাৰপিছতে আপোনালোকে ফৰ্ম ফিল আপ কৰিব। মোৰ যিহেতু অলৰেডি চিলেক্ট কৰা আছে, সেয়েহে মই এতিয়া এক্সাম ফৰ্ম ফিল আপ ইয়াত ক্লিক কৰি দিলোঁ, অৰ্থাৎ ষ্টেপছটোত ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছত এনেকুৱাকৈ ইণ্টাৰফেচ পাম। তাৰে পিছত যদি আপোনাৰ ৰেগুলাৰ এক্সামিনেশ্যন ফৰ্ম ফিল আপ কৰে, অৰ্থাৎ আপোনাৰ কোনো বেকৰ নহয়, আপোনালোকে থাৰ্ড সেমিষ্টাৰত পঢ়ি আছে বা ফিফ্থ সেমিষ্টাৰত পঢ়ি আছে, ফৰ্ম ফিল আপ যদি কৰিব লাগে তেনে ক্ষেত্ৰত আপোনালোকে ইয়াত ক্লিক কৰি দিব। আৰু যদি কাৰোবাৰ বেক আছিলে থাৰ্ড সেমিষ্টাৰত, সিহঁতে ইয়াত ক্লিক কৰিব লাগিব। আৰু যদি আপুনি নতুন এইবাৰ থাৰ্ড সেমিষ্টাৰ বা ফিফ্থ সেমিষ্টাৰৰ এক্সাম দিব, তেনে ক্ষেত্ৰত আপোনালোকে ইয়াত ক্লিক কৰি দিব লাগিব। যিহেতু মই এইবাৰ থাৰ্ড সেমিষ্টাৰত পঢ়ি আছোঁ আৰু মোৰ কোনো বেক নাই, মই থাৰ্ড সেমিষ্টাৰৰ কাৰণে এক্সামিনেশ্যনৰ ফৰ্ম ফিল আপ কৰিম, সেয়েহে মই ইয়াত ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ পালোঁ। তাৰপিছত তললৈ গুচি গ'লোঁ। তললৈ আহিলে আপুনি এনেকুৱা এখন ইণ্টাৰফেচ দেখা পাব। ইয়াত লিখা থাকিব চিলেক্ট ইয়ৰ PWD ষ্টেটাছ, অৰ্থাৎ যদি আপুনি বিকলাংগ হয় তেনে ক্ষেত্ৰত আপোনাৰ সেই বিকলাংগতাৰ ষ্টেটাছটো দিছে। যদি আপুনি বিকলাংগ হয় তেনে ক্ষেত্ৰত আপুনি ইয়াৰ পৰা বাছি ল'ব যে কি ধৰণৰ বিকলাংগ হয়, আৰু যদি আপুনি বিকলাংগ নহয় তেনে ক্ষেত্ৰত আপুনি নট এপ্লিকেবলত ক্লিক কৰি দিব। তাৰে পিছত তলত আপুনি আপোনাৰ কোৰ্চৰ নামকেইটা চাব যে ঠিকে আছে নে নাই। যদি ঠিকে আছে আপুনি ছাবমিটত ক্লিক কৰি দিব। তাৰপিছত আপুনি তলত পে'মেণ্টৰ বাটনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপুনি এনেকুৱা এখন ইণ্টাৰফেচ পাব। তাৰপিছত আপুনি যদি UPI দি পে' কৰিব বিচাৰে, আপুনি UPIটো চিলেক্ট কৰি দিব। ইয়াৰ পিছত আপুনি গুগল পে' বা ফোনপে' যোনটো দিয়ে আপুনি পে'মেণ্ট কৰিব বিচাৰে সেইটো এপত ক্লিক কৰি দিব। ক্লিক কৰি দিলে আপোনাৰ গুগল পে'ত অট'মেটিকেলি লৈ যাব। তাৰপিছত আপোনাৰ পে'মেণ্টটো কৰি দিব। পে'মেণ্টটো যেতিয়া হৈ যাব অট'মেটিকেলি আকৌ ৰিলোড হৈ আপোনাৰ পেজত গুচি আহিব। আপুনি ক'তো টাচ কৰিব নালাগে। তাৰে পিছত আপুনি ইয়াত প্ৰিণ্ট এপ্লিকেশ্যন যিটো অপশ্যন দেখা পাব, ইয়াত আপুনি ক্লিক কৰি দিব। তো ক্লিক কৰি দিলে আপোনাক এনেকুৱা এখন ৰিভিউ দেখুৱাব। তাৰে পিছত ইয়াত এটা PDF অপশ্যন দেখা পাব, এই PDFত ক্লিক কৰি দিব। PDFত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱাকৈ ইণ্টাৰফেচ পালোঁ। তাৰে পিছত এই ফাইলটোৰ নাম এটা দিলোঁ, দি মোৰ মোবাইলত ছেভ কৰি দিলোঁ। তো এনেকেই আপোনাৰ এক্সামিনেশ্যনৰ ফৰ্ম ফিল আপটো আপুনি কৰিব পাৰিব নিজৰ মোবাইলৰ পৰাই। আপোনালোকক আৰু এবাৰ কৈ দিছোঁ, আপোনালোকে এক্সামিনেশ্যন ফৰ্ম ফিল আপ কৰাৰ আগত কোৰ্চ চিলেকশ্যন কৰি লওক, তাৰপিছতহে আপোনালোকে এক্সামিনেশ্যনৰ ফৰ্ম ফিল আপ কৰিব, অৰ্থাৎ ষ্টেপটো কৰিব। কেনেকৈ কোৰ্চ চিলেকশ্যন কৰিব তাৰ ভিডিঅ' দিয়া আছে অলৰেডি চেনেলত। ডেছক্ৰিপশ্যনত লিংকো দিয়া আছে, তাত গৈ ক্লিক কৰি আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব পাৰে। ধন্যবাদ। জয় আই অসম।